নমস্কাৰ, মই সমীৰ। হয়তো মোক আপোনালোকে চিনি নাপাব পাৰে। মই আজি বিশেষ কিছুমান কথা ক'বলৈ আহিছোঁ। আপোনালোকে জুবিন দাৰ ন্যায় বিচাৰেনে? আপোনালোকে জুবিন দাৰ ন্যায় পোৱাটো বিচাৰেনে? আচলতে কথাটো কি, মই এনেকুৱা কেলৈ কৈছোঁ আপোনালোকক জনাই আছোঁ। এতিয়া মই দেখা মতে মই চাইছোঁ কিছুমান লোকে জুবিন দাৰ ন্যায় পাহৰিলে। জুবিন দাক ন্যায় লাগে সেয়া পাহৰিলে। জুবিন দা আমাৰ কি আছিল সেয়া পাহৰিলে। কিহৰ কাৰণে? পইচাৰ কাৰণে। অলপমান টকাৰ লোভত আমাৰ জুবিন দাক পাহৰিলে। কিছুমান লোকে, সকলোৱে নহয়। কিন্তু মই ক'বলৈ খোজোঁ, আমাৰ জুবিন দাৰ ন্যায় এতিয়ালৈ পোৱা নাই। আপোনালোকৰ যদি পইচা টকা আছে, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায় হেৰুৱাব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো ক'বলৈ বিচাৰোঁ, আপুনি যাতে ইলেকশ্যনৰ আগত আমাৰ জুবিন দাৰ ন্যায়টো দিয়ে, তাৰে কামনা কৰিলোঁ আপোনাক। লগতে এতিয়া যিসকলে নতুন ভোটাৰ, যিসকলে জিসকলৰ নতুন ভোটাৰ আহিছে, মই গম পাওঁ। সেইসকলে যাতে এবাৰ ভোটটো অলপ ভাবি চিন্তি দিয়ে। মই ক'বলৈ নাযাওঁ, আপুনি আপোনাৰ যি মৰ্জি, যাক মন তাকে দিয়ক, কাৰণ আপোনাৰ সেয়া অধিকাৰ, আপুনি যাক দিয়ে। মই ক'বলৈ নাযাওঁ আপুনি এইটো পাৰ্টিক দিয়ক, সেইটো পাৰ্টিক দিয়ক। আমাৰ সকলোৰে নিজৰ অধিকাৰ আছে, নিজা অধিকাৰ আছে। নিজা অধিকাৰ নিজে কৰ্তব্য পালন কৰিব বুলি মই ভাবোঁ। আৰু এবাৰ যাতে ভাবি লয় ভালকৈ, টকা সদায় পাব, টকা পইচা সদায় পাব, কষ্ট কৰিব টকা পাব। কিন্তু আমাৰ জুবিন দাৰ যদি ন্যায় হেৰুৱায়, ঘূৰাই কেতিয়াও নাপায়। এনেকুৱা বহুতখিনি এক্সাম্পল আছে আমাৰ মাজত। বহুতখিনি এনেকুৱা কেছ হৈ গৈছে, যিবোৰ ন্যায় 4-5 বছৰ মূৰত পায়, কাটচিত পায়। যাতে এবাৰ জুবিন দাৰ ন্যায় ক্ষেত্ৰত তেনেকুৱা নহয়, তাকে কৰোঁ। ধন্যবাদ। জয় জুবিন দা।